জেছমিন চেতিয়া ফুকন মই শ্ৰী মানৱজ্যোতি গগৈ বৰ্তমান আমি আছো এতিয়া ছিংগাপুৰত আমি এটা বিশেষ উদ্দেশ্য লৈ ছিংগাপুৰত আহিছো আমি আহিছিলো আমাৰ যেটো বিহুৰ ওপৰত যেটো বিহু নাচ হওক বিহু বাদ্যযন্ত্ৰ হওক বিহু সাজ পোছাক হওক এই বিহুৰ বিষয়ে অকণমান আভাস দিবলৈ আমি ছিংগাপুৰত আহিছিলো বৰ্তমান আমি আমাৰ অনুষ্ঠানটো চলি আছে আমি 21st আহি পাইছো ইয়াত আমাক নিমন্ত্ৰণ জনাইছিলে ছিংগাপুৰৰ আটম বুলি এটা অৰ্গেনাইজেশ্যন যাৰ ফুল ফৰ্ম হৈ গ'ল আনন্দ ট্ৰেডিশ্যনেল আৰ্টছ এণ্ড মিউজিক তেওঁলোকৰ উদ্দেশ্য খুব মহান তেওঁলোকে ইণ্ডিয়ান ফ'ক আৰ্ট আৰু প্ৰমোট কৰিবলৈ চেষ্টা কৰি আছে ৱৰ্ল্ড ৱাইজ তেওঁলোকে প্ৰমোটিং কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আহিছে আৰু বহুত আগৰ পৰাই তেওঁলোকে বিচাৰি আছিলে আৰু এই বছৰ আমাৰ সৌভাগ্য হ'ল আমাক এই ক্ষেত্ৰত অহাত সহযোগ কৰি দিলে আছাম এছ'চিয়েশ্যন ছিংগাপুৰ তেওঁলোকৰ সহযোগত আৰু ইণ্ডিয়ান হেৰিটেজ চেণ্টাৰ আটাইৰে সহযোগত তেওঁলোকে আমাক ছিংগাপুৰলৈ নিমন্ত্ৰণ জনালে আমি ছিংগাপুৰৰ 6খনকৈ অনুষ্ঠানত 6খনকৈ ইনষ্টিটিউটত আমি শিকাবলৈ সুবিধা পালোঁ বিহু খুব কম সময়ত আচলতে শিকোৱাটো ইমান সহজ নহয় বহুত কঠিন তথাপিও আমি তেওঁলোকক ঢোল কি তাল কি পেঁপা কি গগনা কি হুতুলু কি আৰু বিহু নাম কি বিহু নাচ হয় বিহু নাচৰ ভংগীমাখিনি তেওঁলোকক স্কুলত গৈ আমি মানে ছিংগাপুৰ টপ স্কুল হয় ৰাফেল ছেকেণ্ডেৰী স্কুল আৰু লগতে প্ৰাইমেৰী বুলে গাৰ্ডেন প্ৰাইমেৰী স্কুল আৰু নি এণ্ড পলিটেকনিক আৰু তামিল লেংগুৱেজ চেণ্টাৰ তাত বিশেষকৈ তামিল লেংগুৱেজ চেণ্টাৰত ছিংগাপুৰৰ কোনো এজ লিমিট নাছিলে একেবাৰে কম বয়সৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোবিলাকৰ কাৰণে ৱৰ্কশ্বপটো মুকলি আছিলে আৰু খুব ভাল লাগিলে ভাল অভিজ্ঞতা শিক্ষাৰ্থীসকলে খুব সুন্দৰকৈ আয়ত্ব কৰিব পাৰিলে আৰু খুব ভাল লাগিলে তেওঁলোকে আমাক ইমান সুন্দৰকৈ তেওঁলোকে আমাৰ বিহুটোক আঁকোৱালি ল'ব বিচাৰিছে তেওঁলোকে আমাক কৈছে আমি ইউটিউবত বিভিন্ন ধৰণৰ বিহু চাই থাকোঁ কিন্তু আমি শুদ্ধ ৰূপত বিহুটো আচলতে চাবলৈ বিচাৰিছিলোঁ সেইকাৰণে আমাক নিমন্ত্ৰণ জনালে আৰু এই ক্ষেত্ৰত আমি সঁচাই ধন্যবাদৰ যোগ্য আমি ধন্যবাদ দিবলৈ বিচাৰিছোঁ অসম এছ'চিয়েশ্যন ইণ্ডিয়ান হেৰিটেজ চেণ্টাৰ আৰু আটম যিটো অৰ্গেনাইজেশ্যনে আমাক নিমন্ত্ৰণ জনাইছে আৰু লগতে আমাৰ বন্ধু এজন আছে আমাৰ সৈতে জড়িত আৰু এজন বন্ধু আছে বিপ্লৱ কোঁৱৰ আৰু সকলোকে আমি ধন্যবাদ জনাইছোঁ ইয়াৰ পৰাই ছিংগাপুৰৰ পৰাই সকলো অসমবাসীলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ নমস্কাৰ